বিশেষকৈ মই ইমান দুঃখিত নহয় যিহেতু মোৰ শক্তি আছে। মই পুষ্পাৰ দৰে চলি আছোঁ। মই কাৰো তলতীয়া নহয়, যিহেতু দলৰ কাৰণে কষ্ট বহুত কৰিছিলোঁ। এই দলটোৰ ওপৰত এতিয়া মোৰ আন্তৰিকতা আছে। এই দলৰ হৈয়ে কাম কৰিম। হয়, নমিনেশ্যন মই ইণ্ডিপেণ্ডেণ্ট দিব পাৰোঁ। এই দলৰ হয় নিৰ্দলীয় দিছোঁ। এই নিৰ্দলীয়ৰ পৰা আমি এই দলৰ হৈ কাম কৰিম। আমাক বেলেগ দল বুলি নাভাবিব, যিহেতু নিৰ্দলীয় আমাৰ ছবিটো বেলেগ থাকিব পাৰে। আমি অৰিজিনেল কংগ্ৰেছী মানুহ আৰু কংগ্ৰেছী মানুহৰে ভোট মোৰ লাগে। মই বিজেপিৰ মানুহ ভোট বিচৰা নাই। সেইকাৰণে সেই আশাত আজি নিৰ্দলীয়টো মই নমিনেশ্যন দিছোঁ আৰু আশা কৰোঁ মোৰ ওপৰত কোনো ধৰণৰ মানুহ বিশ্বাস। মই প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণ আমাৰ এইবাৰ নহয়, 10 বছৰ আগত মাৰ্ঘেৰিটাৰ পৰা খেদা খাই এজন ব্যক্তি আহিছিল। তাত তেওঁৰ জাগা নাই। ইয়াত আমি জাগা দিছোঁ, আশ্ৰয় দিছিলোঁ আমি। আমাৰ লাহৰীঘাট মৰিগাঁও জিলাখন কংগ্ৰেছীৰ ভৰপূৰা আছিল, কোনো বিসংবাদী নাছিল। আমি সেই মাৰ্ঘেৰিটাৰ পৰা খেদা খাই অহা মানুহজনক আমি স্থান দিছিলোঁ, বহিবলৈ জাগা দিছিলোঁ। এতিয়া শুই আমাক 2-3টা ভাগ কৰিছে। আজি অতি দুখ লগা কথা, যিহেতু আমি প্ৰকৃত কংগ্ৰেছী হৈ মানুহৰ ঘৰে ঘৰে যায় 3 বছৰ ধৰি মই ঘূৰি মানুহৰ লগত যোগাযোগ কৰি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কাৰণে মই 3টা কেছত পৰিছিলোঁ। এটা কেছত জেল খাই আহিছোঁ। এইবাৰ মই কেছত পৰিছোঁ। এই কেছ চলি আছে। তেওঁৰ কাৰণে ইমানখিনি কষ্ট কৰাৰ পিছতো এজন আমাৰ বিধানসভাত বিৰোধী কৰা AIUDF কৰা তেওঁক টিকেট প্ৰদান কৰিছে আৰু সেই টিকেটৰ কি লেনদেন কৰিছে মই ক'ব নোৱাৰোঁ। বহুত লেনদেন হৈছে আৰু বহুত ঘূৰিছোঁ। মোৰ টিকেটৰ কাৰণে মই গোটেই অল অসম ঘূৰিলোঁ। তেওঁলোকে মই শুনা কথা, মোৰ হাতত তেনেকুৱা তথ্য নাই আৰু মানুহৰ কথাই মোৰ ক'ব লাগিব। যিহেতু মোৰ পৰা মইতো দিয়া মানুহ নহয়, খোজা মানুহ নহয়। মই কংগ্ৰেছী মানুহ, মোৰ পৰা খুজিবলৈ তেওঁৰ সাহসে নাই। তেওঁৰ দম আছে নেকি? তেওঁৰ কাৰণে মই 3টা পইচা লৈছে। নগাঁও ৰিফ্ৰেছ হোটেলত ৰাতি আপোনাৰ 6টা বজাত মোৰ তাত ৰেকৰ্ডিং আছে, আপোনাক দিব পাৰোঁ। কোন গৈছে, কেনেকৈ লেনদেন হৈছে। লেনদেনৰ ভিতৰত যদি বিনিময়ত যদি এজনক টিকেট দিব পাৰে, আমি সেই কংগ্ৰেছ এটা গ্ৰাছ লেভেলৰ পৰা কৰি আহিছোঁ কংগ্ৰেছৰ কাৰণে। মই কি কৰা নাই, বুঢ়াগাঁও অঞ্চলৰ ৰাইজে জানে মই কি কৰা নাই কংগ্ৰেছৰ কাৰণে, আৰু মই কাৰ তাত যোৱা নাই। কিন্তু সেইটো এতিয়া কি কৰিব আৰু, কষ্ট বেছি কৰিছোঁ যে সেইকাৰণে দুখ বেছি দিছে। কিন্তু মই দলক বেয়া পোৱা নাই। দল মোৰ এতিয়াও নাই। আমাৰ বিধায়ক মহোদয় কোনো পন্থী কৰা নাই, যিহেতু মোৰ এই টিকেটৰ কাৰণে আৰু 2-3জন আছে দাবীদাৰ আছিল, তেওঁলোকৰ কাৰণে এনেকুৱা প্ৰদ্যুৎ বৰদলৈ এনেকুৱা কোনো নেতা নাই যে তেওঁৰ তাত যোৱা নাই। যিটো আমাৰ সাংগঠনিক যিটো নীতি নিয়মত যাব লাগে, চবেই তাত গৈছে। কিন্তু তেওঁ সৰু ল'ৰা বুলি তেওঁৰ দেউতা, আজি যদি তেওঁৰ দেউতা থাকিলে হয়, এই লাহৰীঘাট সমষ্টিত প্ৰদ্যুৎ বৰদলৈ কিয় আহি পাৰ্মিশ্যন লৈ সোমাব লাগিলে হয়। কিন্তু তাৰ দেউতাটো নাই। সি এটা সৰু ল'ৰা, নতুনকৈ MLA হৈছে। সেইকাৰণে তেওঁক এনেকুৱা তাৰমানে এজন MLA তাৰ সমষ্টিত সি টিকেট দিব পৰা নাই। এইটো এটা আমি দুখ পাইছোঁ। মোৰ টিকেট বাদ দিয়ক, মই আজি ইলেকশ্যন নেখেলিলেও মোৰ একো প্ৰব্লেম নাই, যিহেতু আমাৰ ৰানিং MLA আছে। তেওঁৰ লগত এইটো কৰিব নালাগিছিল, যিহেতু আমাৰ দলৰ ক্ষতি হ'ব। আমাৰ দলটো 2-3টা ভাগ হৈ যাব আৰু যি 2-3জনে টিকেটটো প্ৰদান কৰিছে, আপোনালোকে চাবচোন আমাৰ কংগ্ৰেছী হয় নেকি। যদি কংগ্ৰেছী হয়, ময়ে কংগ্ৰেছ নকৰোঁ আৰু প্ৰকৃত কংগ্ৰেছী নহয়। সেইটোৱে আপোনালোককো মোৰ শুভেচ্ছা থাকিল। মই চবকে চিনি পাওঁ, দাদা বুলি মাতোঁ। মই কি কৰিছোঁ নিৰ্দলীয়, মই যদি প্ৰকৃত দলৰ মানুহৰ লগত যোগাযোগ কৰিছোঁ, মোক ভোট দিবই। মোৰ ছবিৰ কোনো কথা নাই। মইতো দলতে আহিম না, মই দলৰ মানুহৰ লগতে যাম। মোৰ বুঢ়াগাঁও অঞ্চলত মই ভোট খুজি মোৰ এটাই কথা থাকিব, মই যদি যোৱা 5 বছৰ মোৰ ৱাইফ প্ৰতিনিধি আছিল, প্ৰেচিডেণ্ট আছিল, মই কামৰ ওপৰত মই ভোট বিচাৰিম। মই যদি কাম কৰিছোঁ মোক ভোট দিব লাগিব আৰু দিবই নিশ্চয়, মোৰ বিশ্বাস আছে। মোৰ সেইটো নিৰ্দলীয়া বা ইণ্ডিপেণ্ডেণ্ট খেলিছোঁ, সেইটো মই খঙত খেলা নাই, যিহেতু মোৰ মানুহ আছে। মোক মানুহে কৈছে, চবেই এটা কথা কয় নহয়, মানুহে মোক খেলিব দিছে, নামানে। মই সেইটো নহয়, মোক প্ৰকৃততে মোক মানুহে বিচাৰিছে। মই মানুহৰ ওচৰত গৈছোঁ, সেইকাৰণে মই আজি নিৰ্দলীয়ত মনোনয়ন পত্ৰ দিব লগা হ'ল। এতিয়া ভাই আৰু দলৰ নিয়ম, APCCৰ পৰা আমাৰ PSC কমিটি গঠন কৰি দিছে, তাত চিলেকশ্যন কৰিব লাগে। তেনেকুৱা কোনো ফৰ্মেলিটি পূৰণেই কৰা নাই আমাৰ ডিষ্ট্ৰিক্ট সভাপতিজনে। এজনৰ বলীয়া হৈ আৰু এজনক তাৰমানে এজন দলীয় মানুহক
বৰবাদ কৰিব শেষ কৰিবৰ কাৰণে এইবিলাক দলীয় কোনো ফৰ্মেলিটি পূৰণেই কৰা নাই। আপোনালোকে শুনিছেনে আমাৰ মৰিগাঁও জিলা PIC কমিটি কিবা পাতিছে বা কিবা মিটিং কৰিছে বা কিবা চিলেকশ্যন বডি বহিছে? বহা নাই। কিন্তু এইটো নিয়মটো আমি 100 বছৰত দেখা নাই। শুনা মতে কোনে ধৰিছে নহয়, নেতাকেইটাক কোনে ধৰিছে? আমি এতিয়াও কংগ্ৰেছী, মই এতিয়াও কংগ্ৰেছীৰ বিৰোধী মই যোৱা নাই। কংগ্ৰেছী মানুহ মোৰ লগত এতিয়াও আছে। নেতাকেইটাক কোনে ধৰিছে? বাহিৰৰ পৰা খেদা খাই আহিছে, আমি জাগা দিছো আমাৰ এইটো দুখ। সেইকেইটা কোনে ধৰিছে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।